নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ গৈমাৰীকে ধৰি বিভিন্ন স্থানত অবৈধভাৱে চলি আছে অবৈধ বালিৰ ৰমৰমীয়া ব্যৱসায়। কপিলী নৈৰ পৰা অবৈধভাৱে মেচিন আৰু নাৱেৰে বালি তুলি একাংশ অবৈধ বালি মাফিয়াই চলাই আছে বালিৰ ৰমৰমীয়া ব্যৱসায়। কুম্ভকৰ্ণ নিদ্ৰাত আছে নগাঁও জিলা বন বিভাগ। বানে গৰকা কামপুৰত কপিলী নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি কামপুৰ ৰহা সংযোগী পথটো ইতিমধ্যেই বিধ্বস্ত কৰিছে। বৰ্তমান সময়ত উক্ত পথটো গধুৰ যান বাহন চলাচল বন্ধ কৰি দিছে প্ৰশাসনে। খহনীয়া এলেকাত কোনো ধৰণৰ বালি মহল চলাব নোৱাৰিব বুলি জিলা প্ৰশাসনে জাননী দিয়াৰ পিছতো একাংশ অবৈধ বালি মাফিয়াই চলাই আছে বালিৰ ৰমৰমীয়া ব্যৱসায়। স্থানীয় লোকৰ অভিযোগ, বন বিভাগক মেনেজ কৰি একাংশ বালি মাফিয়াই অবৈধভাৱে চলাই আছে বালিৰ ব্যৱসায়। শীঘ্ৰেই কপিলী নৈত চলি থকা অবৈধ বালি মহলসমূহ বন্ধ কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগৰ লগতে প্ৰশাসনক আহ্বান জনাইছে। অন্যথা তীব্ৰ আন্দোলনৰ ভাবুকি দিছে স্থানীয় ৰাইজে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। তোমাক ফটো মৰা নাই, এইটো চিনেৰীটো লৈছো। গাড়ীও নামাৰিব, চাওক মোৰ ফটো আছে নে নাই। তোমাৰ ফটো মোৰ লগত কথা নাই। মোৰ ফটোটো কাটক, মই ভিডিঅ'টো কৰিছো। তুমি কিয় মই সেইটো কোৱা নাই। মোৰ বালি মহলত কিয় আছা? তুমি থাকিলে তুমি উঠিবাই ভাই, সেইটো নহয় কথা। মোৰ ফটোটো কাটক। হয় নহয়, কি আছে মোক সুধিবি। মই এইবিলাক বেয়া কাম নকৰোঁ, মই বস্তু চাইছো। হয়, আচলতে এইটো সঁচা কথা। আমাৰ কামপুৰৰ পৰা ৰহাৰলৈকে যিটো নদীৰ যিখিনি বালি উঠাই আছে সেইটো অবৈধভাৱেই চলি আছে আৰু ইয়াৰ কাৰণত কোনো কাৰণত ৰেভিনিউ দিয়া নাই। ৰেভিনিউ নিদিয়াকৈ অবৈধভাৱে তেখেতলোকে চলাই আছে। এটা কথা আপোনালোকে চাওক, কামপুৰ ৰহাৰ সংযোগী পথটো এটা ব্যস্তপূৰ্ণ পথ। ইয়াৰ লগত সংগঠিত আছে আপোনাৰ বৈঠালাংচু, কাৰ্বি আংলং, সিফালে লামডিং, লংকা, হোজাই, ডবকালৈকে এই ৰাস্তাটো এটা সম্পূৰ্ণ ব্যস্ততা পথ। তেখেতলোকে কি কৰিছে, কোনো কৰ কাটল নিদিয়াকৈ অবৈধভাৱে বালিমহল চলাই আহিছে আৰু ইয়াৰ আঁৰত কোনোবা বৰমূৰীয়াৰ আশীৰ্বাদ আছে বুলি আমি অনুমান কৰিছোঁ। আৰু বন বিভাগ, নগাঁও সংমণ্ডলৰ পৰা বন বিভাগ ওলাই আহি কপিলী নৈ পোৱালৈ তেখেতলোকে সকলো কাম সামৰি সুতৰি থৈ দিয়ে। বন বিভাগ সম্পূৰ্ণ এটা ব্যৰ্থ হৈছে। নগাঁও বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ শুই আছে। আজি চাওক, আজি ৪-৫টা বছৰ ধৰি বালি মাফিয়াৰ দপদপনি চলিছে, ড্ৰাগছৰ দপদপনি চলিছে। আমি সকীয়াই দিছোঁ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক, আপোনাৰ কাৰ্যকালত এই বালি মাফিয়া, ড্ৰাগছ ব্যৱসায়ী, দপদপনি উৎপাত বেছি চলিবলৈ সুবিধা কেনেকৈ পালে আৰু আপুনি অনাগত দিনত এই কামবিলাকত আপুনি চকু কাণ দিয়ক। ইয়াত বেয়া কৰ্ম চলিছে, বালিৰ মাফিয়াৰ দপদপনি চলিছে। এইবিলাক অত্যাচাৰ নচলিব আমাৰ আগত। আমি সহ্য কৰিছোঁ আৰু সহ্য সীমা অতিক্ৰম কৰিবলৈ নিদিম। মানুহৰ এটা সহ্যৰ সীমা আছে। আপোনাৰ দিনত আজি ৪-৫টা বছৰৰ ভিতৰত বালি মাফিয়াৰ দপদপনি বেছি চলিলে, ড্ৰাগছৰ বেহা বেপাৰ কৰিলে। এই বন বিভাগ ক'লৈ গ'ল? বন বিভাগে সকলোখিনি গম পাইছে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই নগাঁও সংমণ্ডলত বাৰে বাৰে কোৱাৰ স্বত্তেও বন বিভাগে সকলোখিনি গম পাইছে। গম পায়ো কুম্ভকৰ্ণ নিদ্ৰাত ব্যস্ত। তেখেতলোক কেৱল কমিশ্যন লাগে তেখেতলোকক। কমিশ্যনৰ বাহিৰে তেখেতলোকে একো চিনি নাপায়। কাৰণ তেখেতলোকে জানে ইয়াত কোনো অবৈধভাৱে বালিমহল চলি আছে, ইয়াতে ৰেভিনিউ দিয়া নাই, কোনো চৰকাৰে কৰ কাটল পোৱা নাই। তেনেস্থলত দপদপাই ফুৰিছে বালি মাফিয়াসকল। কি তেখেতলোকে নেদেখে নেকি? আজি তাৰিখত নগাঁও বন বিভাগৰ সংমণ্ডল কুম্ভকৰ্ণ নিদ্ৰাত ব্যস্ত হৈ আছে।